বিপৰ্যয়ে কালঘূৰ্ণি বিপৰ্যয় মাজত মাত্ৰ এটা ঘণ্টা বাকী আছে আৰু সন্ধিয়া 6 পৰা 8 বজাৰ ভিতৰত কালঘূৰ্ণি বিপৰ্যয়ে আঘাত কৰিব গুজৰাটৰ এই আশংকা ব্যক্ত কৰা হৈছে প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ বেগত প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে বিপৰ্যয়ে খুন্দা মাৰিব গুজৰাটৰ উপকূল অঞ্চলত সন্ধিয়া 8 বজাৰ ভিতৰত জাখৌ বন্দৰত আঘাত কৰিব এই বিপৰ্যয়ে এই শংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সম্প্ৰতি জাখৌ বন্দৰৰ পৰা 100 কিলোমিটাৰ দূৰত আৰব সাগৰত বিপৰ্যয়ৰ অৱস্থান কৰা পৰিলক্ষিত হৈছে বিপৰ্যয় অৱস্থান কৰিছে আৰু এই বিপৰ্যয়ৰ সৰ্বাধিক প্ৰভাৱ পৰিব সৌৰাষ্ট্ৰ আৰু কচ্ছ প্ৰদেশত আৰু গুজৰাটৰ মুঠ 8খন জিলাত বিপৰ্যয়ে তাণ্ডৱ চলোৱাৰ আশংকা ব্যক্ত কৰা হৈছে ইয়াৰ উপৰি পোৰবন্দৰ জামনগৰ ৰাজকোট মোৰবি জুনাগড় জিলাতো কাল ধুমুহাজাকে ভয়ংকৰ ক্ষতি কৰাৰ শংকা ব্যক্ত কৰা হৈছে অমৰেলি দাবনগৰ গিৰ সোমনাথ জিলাতো বিপৰ্যয় ঘূৰ্ণিয়ে বিপৰ্যয় কঢ়িয়াই অনাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে কাল ঘূৰ্ণিজাকৰ প্ৰভাৱত 3 দিন ধৰি গুজৰাটত ধুমুহা আৰু বৃষ্টিপাত অব্যাহত থাকিব ঘূৰ্ণিজাকৰ প্ৰভাৱত এই জিলাসমূহত দুৰ্বল আৱাস টিনৰ ঘৰসমূহ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা ইতিমধ্যে উপকূলীয় জিলাসমূহৰ ৭৫,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে কচ্ছ জিলাত 144 ধাৰা জাৰি কৰি 120খন গাঁও খালী কৰিছে প্ৰশাসনে আনহাতে গুজৰাট অভিমুখী শতাধিক ৰেলৰ যাত্ৰা বাতিল কৰিছে ৰেল বিভাগে ৰাজকোট বিমানবন্দৰত বিমানৰ চলাচলো স্থগিত ৰখা হৈছে সতৰ্কতামূলক ব্যৱস্থাৰে ৰাজ্যখনত বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ বিপৰ্যয়ৰে মোকাবিলা কৰিবলৈ গুজৰাটত সষ্টম হৈ আছে সেনা নৌসেনা আৰু বায়ুসেনা লগতে সাজু হৈ আছে NDRFৰ বহুকেইটা দল গুজৰাটৰ লগতে দেশৰ অন্যান্য 10খন ৰাজ্যতো প্ৰভাৱ পৰিব বিপৰ্যয় ইতিমধ্যে প্ৰভাৱ পৰিছেও ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰ কৰ্ণাটক কেৰালা ৰাজস্থান আৰু লক্ষদ্বীপ এই ৰাজ্যসমূহৰ উপকূলীয় এলেকাসমূহতো জাৰি কৰা হৈছে হাই এলাৰ্ট মহাৰাষ্ট্ৰৰ মুম্বাইত কালিৰে পৰা অব্যাহত আছে প্ৰবল বৃষ্টিপাত আগন্তুক 3 অথবা 4টা দিনত মুম্বাইত বিপৰ্যয়ৰ প্ৰভাৱত প্ৰবল বৃষ্টিপাতৰ আশংকা কৰা হৈছে আৰু অসমতো পৰিবলৈ আৰম্ভ কৰিছে বিপৰ্যয়ৰ কুপ্ৰভাৱ অসমত আজিৰে পৰা আৰম্ভ হৈছে বৃষ্টিপাত ঠাই বিশেষে তীব্ৰবেগী বতাহ বলিছে আমাৰ ৰাজ্য অসমতো কিন্তু গুজৰাট অতি স্পৰ্শকাতৰ আৰু মাত্ৰ 1 ঘণ্টা 1.5 ঘণ্টাৰ পাছতে প্ৰবল গতিৰে 150 কিলোমিটাৰ গতিবেগেৰে প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ গতিবেগেৰে গুজৰাটৰ কচ্ছত এই কালঘূৰ্ণি ধুমুহাই বিপৰ্যয় খুন্দা মৰাৰ আশংকা আছে ইতিমধ্যে জনাইছো NDRF সাজু আছে নৌসেনা সাজু আছে ভাৰতীয় সেনা সাজু আছে যাতে কোনো ধৰণৰ বিপৰ্যয়ে অতি আতংকৰ সৃষ্টি নকৰে তাক লৈ সষ্টম হৈ আছে যদিও কিন্তু আশংকা অৱশ্যে ব্যক্ত কৰা হৈছে আৰু সেইভাবে বহু লোকক তাৰ পৰা স্থানান্তৰ কৰা হৈছে ইতিমধ্যে আমি আপোনালোকক জনাইছিলো যে কালঘূৰ্ণি বিপৰ্যয়ে পাকিস্তান চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো খুন্দা মাৰিছিল আৰু পাকিস্তানত খুন্দা মৰাৰ পাছত ভাৰত অভিমুখে গতি কৰিছিল ইতিমধ্যে মুম্বাইতো বিপৰ্যয়ৰ প্ৰভাৱ আমি দেখিবলৈ পাইছিলো আপোনালোকৰ মনত আছে মুম্বাইতো কি ধৰণৰ সাগৰত ধুমুহাৰ সৃষ্টি হৈছিল ঢৌৰ সৃষ্টি হৈছিল সেই দৃশ্য দেখিছিল কিছু দৃশ্য আমি আপোনালোকক দেখুৱাইছো টেলিভিছন স্ক্ৰীনত কি ধৰণে সষ্টম হৈ আছে বায়ুসেনা বাহিনীৰ লোক উদ্ধাৰ কাৰ্যত যাতে নিয়োজিত হ'ব পাৰে কাৰণ 150 কিলোমিটাৰ গতিবেগেৰে যদি ধুমুহাই খুন্দা মাৰে তাৰ প্ৰতিক্ৰিয়া কি হ'ব আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিছে প্ৰচণ্ড বেগ প্ৰচণ্ড তীব্ৰ গতিত সেই ধুমুহা আহিব 1 ঘণ্টা 2 ঘণ্টা পাছতে 6 পৰা কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে 6 পৰা 8 বজাৰ ভিতৰত এই বিপৰ্যয় কাল ধুমুহা বিপৰ্যয়ে গুজৰাটৰ কচ্ছত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে গতিকে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হোৱাটো স্বাভাৱিক সাজু অৱশ্যে হৈ আছে NDRF বাহিনীৰ লগতে উদ্ধাৰকাৰী লোকসকলো যিসকল লোক সেই জিলাখনৰ বিশেষ সেই দুখন জিলাত বসবাস কৰে তেওঁলোকক আজি ঘৰৰ ভিতৰতে থকাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু যিসমূহ লোক বিপদসংকুল অঞ্চলত বাস কৰি আছিল সেই সকল লোকক তাৰ পৰা স্থানান্তৰ কৰা হৈছে কিন্তু 150 কিলোমিটাৰ বেগত যেতিয়া খুন্দা মাৰিব তেনে প্ৰেক্ষাপটত কিছু হলেও যে বিপৰ্যয়ৰ সৃষ্টি হ'ব বিপৰ্যয়ৰ সৃষ্টি কৰিব সেয়া কিন্তু নিশ্চিত আৰু সেই বিপৰ্যয়ক প্ৰতিৰোধ কৰাৰ বাবে যি সেনা বাহিনীৰ লগতে উদ্ধাৰকাৰী দল উপস্থিত আছে কিমান সক্ষমতাৰে
সেই বিপৰ্যয়ক প্ৰতিৰোধ কৰিব পাৰে সেয়া হ'ব লক্ষণীয় সমান্তৰালভাৱে অসমতো কিন্তু ইয়াৰ প্ৰভাৱ কিছু কিছু পৰিমাণে পৰিলক্ষিত হৈছে